ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ 4গৰাকী নতুন মন্ত্ৰীক দপ্তৰ বিতৰণ প্ৰশান্ত ফুকনক শক্তি দক্ষতা বিকাশ আৰু মেডিকেল শিক্ষাৰ দায়িত্ব প্ৰদান কৰা হৈছে আৰু ইফালে কৌশিক ৰায়ক খাদ্য আৰু অসামৰিক গ্ৰাহক সুৰক্ষা দপ্তৰ ৰূপেশ গোৱালাক শ্ৰমিক কল্যাণ চাহ জনজাতি লগতে গৃহ বিভাগৰ কাৰাগাৰ গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগ কৃষ্ণেন্দু পালক পশুপালন আৰু পশু চিকিৎসাৰ বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে সমান্তৰালকৈ মীন বিভাগ PWD PMGSY দপ্তৰ প্ৰদান কৰা হৈছে আমি পুনৰবাৰ জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ লাভ কৰা হৈছে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ 4গৰাকী নতুন মন্ত্ৰীক দপ্তৰ বিতৰণ কৰা খবৰ এই মুহূৰ্তত লাভ কৰা হৈছে আৰু আমি এই সন্দৰ্ভত অধিক তথ্য জানিবৰ বাবে আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ সৈতে ফোনযোগে সংযুক্ত হ'বলৈ বিচাৰিছো অমৰেন্দ্ৰ ডেকা সবিশেষ আপোনাৰ পৰা আমি জানিব বিচাৰিছো হয় স্যার ইতিমধ্যে বিভাগসমূহ ঘোষণা করা হয়েছে নতুনকৈ যিটো আচলতে ঘোষণা সেই ঘোষণা ইতিমধ্যে কৰিছে আৰু আমি আমাৰ দৰ্শকক জনাব বিচাৰিছো বিশেষকৈ নতুনকৈ যি 4গৰাকী মন্ত্ৰী নাম ঘোষণা কৰিছিল তেওঁলোকৰ হাতত কি কি দপ্তৰ দিছে মই প্ৰথমতে ক'ব বিচাৰিছো আমি যদি চাওঁ ৰূপেশ গোৱালাৰ ওপৰত শ্ৰম কল্যাণ অৰ্থাৎ লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ওচৰত দিয়া হৈছে শ্ৰমিক কল্যাণ বিষয়টো তেওঁক দিয়া হৈছে তাৰ লগতে টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট অৰ্থাৎ চাহ আৰু আদিবাসী জনগোষ্ঠীৰ কল্যাণ যিটো বিভাগ সেই বিভাগটো তেওঁৰ হাতত দিয়া হৈছে হোম ডিপাৰ্টমেণ্টৰ আণ্ডাৰত তেওঁৰ প্ৰিজন হোম গাৰ্ড আৰু চিভিল ডিফেন্স আৰু আদাৰ যিখিনি মুখ্যমন্ত্ৰীৰ লগত নাথাকিব মুখ্যমন্ত্ৰীৰ লগত যিখিনি মুখ্যমন্ত্ৰী লগত নাথাকিব সেই বস্তুখিনি তেওঁ চাব সেই কথাখিনি কোৱা হৈছে সেই বিভাগকেইটা তেওঁ চাব সেই কথাটো কোৱা হৈছে কৃষ্ণেন্দু পালক দিয়া হৈছে পশুপালন আৰু ভেটেৰিনাৰী বিভাগটো কৃষ্ণেন্দু পালৰ হাতত দিয়া হৈছে তাৰ লগতে তেওঁ ফিচাৰী ডিপাৰ্টমেণ্টৰ দায়িত্ব দিয়া হৈছে মীন বিভাগৰ দায়িত্ব দিয়া হৈছে সমান্তৰালকৈ পাব্লিক ৱৰ্কছৰ তেওঁ ৰোড ডিপাৰ্টমেণ্টটো তেওঁক দিয়া হৈছে তাৰ অৱশ্যে তাত ছেগ্ৰিগেট কৰা আছে মুখ্যমন্ত্ৰীৰ সৈতে স্পষ্ট বিভাজন কৰি দিয়া হৈছে কোনখিনি আচলতে চাব কাৰণ মুখ্যমন্ত্ৰীৰ হাততো দায়িত্ব থাকিব পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টৰ মুখ্যমন্ত্ৰীৰ হাতত কি দায়িত্ব থাকিব তেওঁ নিজে ৰাখিব হাতত সেই কথাখিনি আমি অকণমান পিছতে ক'ম তাৰ সমান্তৰালকৈ কৌশিক ৰায়ক দায়িত্ব দিয়া হৈছে খাদ্য তাৰ লগতে ৰাজহুৱা বিতৰণ আৰু কনজিউমাৰ এফেয়াৰ্ছ এই যিটো বিভাগ ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন আৰু কনজিউমাৰ এফেয়াৰ্ছ এই বিভাগটো দিয়া হৈছে আৰু এটা অতি গুৰুত্বপূৰ্ণ বিভাগ মাইন্স এণ্ড মিনাৰেলছ এই বিভাগটো তেওঁক দিয়া হৈছে তাৰ লগতে বৰাক ভেলী উন্নয়ন বিভাগটো তেওঁৰ ওপৰত ন্যস্ত কৰা হৈছে বৰাক উপত্যকা উন্নয়ন বিভাগটো মন্ত্ৰী কৌশিক ৰায়ৰ হাতত অৰ্পণ কৰা হৈছে প্ৰশান্ত ফুকনলৈকে যদি আহোঁ অতি গুৰুত্বপূৰ্ণ বিভাগ শক্তি বিভাগটো প্ৰশান্ত ফুকনৰ হাতত দিয়া হৈছে তাৰ সমান্তৰালকৈ স্কিল এমপ্লয়মেণ্ট আৰু এণ্টাৰপ্ৰিনিয়ৰশ্বিপ বিভাগটো তেওঁৰ হাতত দিয়া হৈছে মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্ট দিয়া হৈছে মন্ত্ৰী প্ৰশান্ত ফুকনৰ হাতত যিটো আমাৰ স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগ সেই বিভাগটো প্ৰশান্ত ফুকনৰ হাতত ন্যস্ত কৰা হৈছে এতিয়া আমি যদি ওপৰলৈ যাওঁ তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ কথাটো আমি উল্লেখ কৰিব লাগিব যে হোম পাৰ্চনেল তাৰ লগতে পাব্লিক ৱৰ্কছ বিল্ডিংছ এণ্ড নেশ্যনেল হাইৱেজ তাৰ সমান্তৰালকৈ পাব্লিক ৱৰ্কছ ৰোডছ ডিপাৰ্টমেণ্ট মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্ট তাৰ লগতে আৰু যিবোৰ বিভাগ কাৰো হাতত অৰ্পণ কৰা নাই সেই আন বিভাগসমূহ মুখ্যমন্ত্ৰীৰ হাতত থাকিব আমি ৰঞ্জিত কুমাৰ দাসলৈকে আহিছোঁ পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট বিভাগ তেওঁৰ হাতত পূৰ্বৰ পৰা আছিলে এতিয়াও তেওঁৰ হাততে অৰ্পণ কৰা হৈছে জুডিচিয়েল ডিপাৰ্টমেণ্ট তেওঁৰ লগত দিয়া হৈছে সমান্তৰালকৈ টুৰিজিম ডেভেলপমেণ্টটো তেওঁৰ হাতত অৰ্পণ কৰা হৈছে টুৰিজিমৰ লগতে জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টটো ৰঞ্জিত দাসৰ হাতত অৰ্পণ কৰা হৈছে আমি মন্ত্ৰী অতুল বৰাৰ যদি বিভাগসমূহ বা দপ্তৰসমূহ চাবলৈ যাওঁ তেতিয়াহ'লে দেখা যাব যে অতুল বৰাৰ হাতত পূৰ্বতে থকা যিটো কৃষি বিভাগ আছিল কৃষি বিভাগটো দিয়া হৈছে তাৰ সমান্তৰালকৈ এক্সাইজ আবকাৰী বিভাগ দিয়া হৈছে অতুল বৰাৰ হাতত বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট অৰ্থাৎ সীমান্ত সুৰক্ষা আৰু উন্নয়ন এই দায়িত্বটো দিয়া হৈছে হৰ্টিকালচাৰ বিভাগটো দিয়া হৈছে ইমপ্লিমেণ্টেশ্যন অফ আছাম একৰ্ড এইটো পূৰ্বৰ পৰা তেওঁৰ হাততে আছিলে অসম চুক্তি ৰূপায়ণ বিভাগ এইটো মন্ত্ৰী অতুল বৰাৰ হাততেই ন্যস্ত কৰি ৰখা হৈছে মন্ত্ৰী কেশৱ মহন্তৰ ওচৰলৈকে যদি আহোঁ তেতিয়া দেখা যাব ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট এই বিভাগটো তেওঁৰ তাতে আছে ইনফৰমেশ্যন টেকনলজি ডিপাৰ্টমেণ্ট তেওঁৰ তাত আছে ছায়েন্স টেকনলজি এণ্ড ক্লাইমেট চেঞ্জ ডিপাৰ্টমেণ্টটো এতিয়াও কেশৱ মহন্তৰ তাত আছে মন্ত্ৰী আমি তাৰ সমান্তৰালকৈ যদি যাওঁ তাৰপিছতে কেশৱ মহন্তৰ পিছত গৌৰৱ ব্ৰহ্ম তেওঁৰ হাতত কি দিয়া আছে যদি চাওঁ পূৰ্বৰ দৰে হেণ্ডলুম টেক্সটাইলছ এণ্ড ছেৰিকালচাৰ ডিপাৰ্টমেণ্ট তেওঁৰ তাত ৰখা হৈছে ভূমি সংৰক্ষণ তেওঁৰ তাত ৰখা হৈছে ঠিক সেইদৰে বড়োলেণ্ড উন্নয়ন বিভাগটো গৌৰৱ ব্ৰহ্মৰ তাত এতিয়াও ৰাখি থোৱা হৈছে এক্ট ইষ্ট পলিচি এফেয়াৰ্ছ যিটো কোৱা হৈছে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ হাতত দিয়া হৈছে তাৰ সমান্তৰালকৈ পৰিৱেশ আৰু
বন বিভাগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী তাত এতিয়াও আছে। পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ ডিপাৰ্টমেণ্টটো নতুনকৈ আৰু দেখা গৈছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী তাত ন্যস্ত কৰা হৈছে। মাজতে পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট পীযুষ হাজৰিকাৰ ওপৰত ন্যস্ত কৰা হৈছিল, কিন্তু পুনৰ এইটো মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক দিয়া হৈছে দায়িত্ব। আমি ৰণোজ পেগুৰ ওচৰলৈকে যদি আহোঁ, স্কুল শিক্ষা তাৰ সমান্তৰালকৈ উচ্চ শিক্ষা সমান্তৰালকৈ ট্ৰাইবেল এফেয়াৰ্ছ প্লেন এই বিভাগটো তেওঁৰ তাত দিয়া হৈছে মন্ত্ৰী ৰণোজ পেগুৰ হাতত। অশোক সিংঘালৰ হাতত দিয়া হৈছে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। স্বাস্থ্য বিভাগটো কাৰ তাত থাকিব সেই কথাখিনি লৈ যথেষ্টখিনি আচলতে চৰ্চা চলি আছিল যে স্বাস্থ্য বিভাগৰ সাল সলনি কৰিব নেকি। এতিয়া স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগটো কিন্তু মন্ত্ৰী অশোক সিংঘালৰ হাতত দিয়া হৈছে। তাৰ ঠিক সেইদৰে ইৰিগেশ্যন ডিপাৰ্টমেণ্টটো আচলতে জলসিঞ্চন বিভাগটো অশোক সিংঘালৰ হাতত ন্যস্ত কৰা হৈছে। মন্ত্ৰী যোগেন মোহনৰ হাতত পাৰ্বত্য এলেকা বিভাগটো মন্ত্ৰী যোগেন মোহনৰ হাতত দিয়া হৈছে। ঠিক সেইদৰে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট যিটো পৰিবহণ বিভাগ যোগেন মোহনৰ হাতত দিয়া হৈছে। কোঅপাৰেশ্যন ডিপাৰ্টমেণ্ট সমবায় বিভাগ দিয়া হৈছে মন্ত্ৰী যোগেন মোহনৰ হাতত। ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেথ এণ্ড কালচাৰেল ডিপাৰ্টমেণ্ট যিটো কোৱা হৈছিল যে থলুৱা আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি এটা বিভাগ খুলিছিলে নতুনকৈ, সেই বিভাগটোৰ দায়িত্ব যোগেন মোহনৰ হাতত দিয়া হৈছে শেহতীয়াকৈ। ফিনেন্স ডিপাৰ্টমেণ্টটো অজন্তা নেওগৰ হাততে ন্যস্ত থাকিব, যিটো বিত্ত বিভাগ অজন্তা নেওগৰ হাততে ন্যস্ত থাকিব। ঠিক সেইদৰে অজন্তা নেওগৰ ওপৰত ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মহিলা আৰু শিশু উন্নয়ন বিভাগটো ৰখা হৈছে। মন্ত্ৰী পীযুষ হাজৰিকা হাতলৈকে আহিছিল। মাজতে চৰ্চা চলিছিলে যে যিটো তথ্য আৰু জনসংযোগ বিভাগ আছিলে সেই বিভাগটোৰ পৰা হয়তো সেই বিভাগটো হয়তো মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰা আঁতৰাব, কিন্তু দেখা গ'ল যে ইনফৰমেশ্যন পাব্লিক ৰিলেশ্যনছ এণ্ড প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী ডিপাৰ্টমেণ্ট এই বিভাগটো এতিয়াও মন্ত্ৰী পীযুষ হাজৰিকাৰ হাততে ৰখা হৈছে। তথ্য জনসংযোগ বিভাগ মন্ত্ৰী পীযুষ হাজৰিকাৰ ওপৰতে ন্যস্ত কৰা হৈছে। তাৰ সমান্তৰালকৈ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্ট এই বিভাগটো ৰখা হৈছে মন্ত্ৰী পীযুষ হাজৰিকাৰ ওপৰত। সামাজিক ন্যায় আৰু সবলীকৰণ এই বিভাগটো ৰখা হৈছে মন্ত্ৰী পীযুষ হাজৰিকাৰ ওপৰত। ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্টটো মন্ত্ৰী পীযুষ হাজৰিকাৰ ওপৰতে ন্যস্ত কৰা হৈছে। কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট মন্ত্ৰী বিমল বৰাৰ ওপৰত। ঠিক সেইদৰে ইণ্ডাষ্ট্ৰিজ কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজেছ ডিপাৰ্টমেণ্ট ৰখা হৈছে মন্ত্ৰী বিমল বৰাৰ ওপৰত। জয়ন্ত মল্ল বৰুৱাৰ ওপৰত পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট যিটো আমি PHE বুলি কওঁ, এই PHED এতিয়াও জয়ন্ত মল্ল বৰুৱাৰ ওপৰতে আছে। তাৰ সমান্তৰালকৈ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্টটো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ওপৰতে আছে। মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ ওপৰত স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ৰখা হৈছে। ৱেলফেয়াৰ অফ মাইনৰিটিজ এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ৰখা হৈছে মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ তত্বাৱধানত। ঠিক সেইদৰে পাব্লিক ৱৰ্কছ বিল্ডিংছ এণ্ড নেশ্যনেল হাইৱেজ ডিপাৰ্টমেণ্ট এই কথাখিনিও মুখ্যমন্ত্ৰীয়ে যেতিয়া দায়িত্বত নাথাকিব বা মুখ্যমন্ত্ৰী যেতিয়া তেওঁৰ অতিৰিক্ত দায়িত্ব বুলি ভাবিব, সেই পাব্লিক ৱৰ্কছ এণ্ড বিল্ডিংছৰ দায়িত্বটো মুখ্যমন্ত্ৰীয়ে নকৰা সময়ত নন্দিতা গাৰ্লোছাই চাব, এই কথাখিনি স্পষ্টকৈ উল্লেখ কৰা হৈছে। এইখিনিয়ে আচলতে মন্ত্ৰীসভাৰ দপ্তৰৰ সবিশেষ আমি জনালো। বিশেষকৈ নতুনকৈ যি 4গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিলে, মন্ত্ৰী প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল, ৰূপেশ গোৱালা, দেখা গৈছে 4গৰাকী মন্ত্ৰীকে যথেষ্ট গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছে। আমি পুনৰ এবাৰ প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালাৰ ওপৰত ন্যস্ত কৰা দায়িত্ব কেইটা উল্লেখ কৰিব বিচাৰিছো। প্ৰশান্ত ফুকনৰ ওপৰত ন্যস্ত কৰা হৈছে শক্তি বিভাগটো। তাৰ সমান্তৰালকৈ স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ ডিপাৰ্টমেণ্ট দিয়া হৈছে প্ৰশান্ত ফুকনৰ ওপৰত। ঠিক সেইদৰে মেডিকেল এডুকেশ্যন আৰু ৰিচাৰ্চ ডিপাৰ্টমেণ্ট দিয়া হৈছে প্ৰশান্ত ফুকনৰ ওপৰত। মন্ত্ৰী কৌশিক ৰায়ৰ ওপৰত ফুড চিভিল ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্টটো ৰখা হৈছে। সমান্তৰালকৈ মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্ট ৰখা হৈছে। মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্ট ৰখা হৈছে। ঠিক সেইদৰে বৰাক ভেলী উন্নয়ন বিভাগটো ৰখা হৈছে প্ৰশান্ত ফুকনৰ ওপৰত, ক্ষমা কৰিব, কৌশিক ৰায়ৰ ওপৰত। কৃষ্ণেন্দু পালৰ ওপৰত ৰখা হৈছে এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট। পশুপালন আৰু পশু চিকিৎসা বিভাগটো ৰখা হৈছে কৃষ্ণেন্দু পালৰ ওপৰত। ফিচাৰী মীন বিভাগটো ৰখা হৈছে। তাৰ সমান্তৰালকৈ পাব্লিক ৱৰ্কছ ৰোড ডিপাৰ্টমেণ্টৰ যিখিনি কাম মুখ্যমন্ত্ৰীয়ে চাব নোৱাৰিব, সেইখিনি কাম সময়ৰ অসুবিধাত চাব নোৱাৰা সময়ত কৃষ্ণেন্দু পালে দায়িত্ব বহন কৰিব। ৰূপেশ গোৱালাৰ ওপৰত শ্ৰমিক উন্নয়ন বিভাগৰ লগতে টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ অৰ্থাৎ চাহ আৰু আদিবাসী কল্যাণ বিভাগটো বিশেষকৈ ন্যস্ত কৰা হৈছে। তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে চাব নোৱাৰা সময়ত গৃহ বিভাগৰো তেওঁ কিছু সহায় কৰিব মুখ্যমন্ত্ৰীয়ে, সেই কথাখিনি স্পষ্টকৈ উল্লেখ কৰা হৈছে।